মঙলবাৰে দুপৰীয়া শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদনগৰী ঢেকিয়াজুলিৰ বৰা হোটেলত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। বিগত 25 বছৰ ধৰি ঢেকিয়াজুলিত PWDৰ খালী পৰি থকা এডোখৰ ভূমিত সামান্য হোটেল এটা খুলি ব্যৱসায় কৰি পৰিয়াল পোহপাল দিছিল বৰা উপাধিৰ এজন ভূমিপুত্ৰ দৰিদ্ৰ পৰিয়ালে। উক্ত বৰা হোটেলত চলালে প্ৰশাসনে উচ্ছেদ অভিযান। প্ৰাপ্ত তথ্য অনুসৰি PWDৰ স্থানীয় কাৰ্যালয়ৰ আবেদনৰ পিছতে প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান। ব্যৱসায় প্ৰতিষ্ঠানটো জেচিবিৰ জৰিয়তে ভাঙি দিয়াত বৰ্তমান দিক বিদিক হেৰুৱাই পেলাইছে বৰা হোটেলৰ স্বত্বাধিকাৰী ফুলেন কুমাৰ বৰাই। এই সন্দৰ্ভত ফুলেন কুমাৰ বৰাৰ মন্তব্য আছিল এই ধৰণৰ। ক্ষেত্ৰত মানে কি আজি মোৰ 25 বছৰেই হ'ল ইয়াত মই ব্যৱসায় কৰা আৰু 25 বছৰ ধৰি মই ব্যৱসায় কৰি মই পৰিয়ালটোক পোহপালন দি আছিলোঁ। গতিকেলৈ মাজতে আজি প্ৰায় এইটো অফিচটো আহিছে মৰিগাঁৱৰ পৰা যেতিয়া অফিচটো আহিলে এওঁলোক অহা আজি 8-9 বছৰমান হ'ল। হোৱাৰ পাছত তেওঁলোকে মোৰ ইয়াতে খানা চানা খাই ৰুটি চুটি খাই খোৱাৰ পাছত পইচা পাতি অলপ লেনদেন গণ্ডগোল কৰে, খাই পেলাই পইচা নিদিয়ে কিবা কৰে। তাৰপিছতে মোৰ এতিয়া লাইন চাইনো নাছিলে, তেওঁলোকেই লাইন দিয়ালে। তেওঁলোকৰ পৰা মই ফ্ৰিজ কিনিব লগা হ'ল লোন লৈ পেলাই। মই গোটত লোন লৈছিলোঁ। তেওঁলোকে কৈছে দোকানখন ভালকৈ বনাওক, আমাৰে ইয়াত থাকিব, আমাৰ ঠাণ্ডা পানী লাগিব, কিবা লাগিব, লাইন আমি দিম। সকলো লাইন চাইন দিয়াৰ পাছত ফ্ৰিজ চিজো কিনিলোঁ। কিনাৰ পাছত মই দোকানখন কৰি আছোঁ, খাই আছোঁ। তাৰপিছত তেওঁলোকে হঠাৎ যেতিয়া তেওঁলোকে বাকী কৰিলে, বাকী কৰি কেতিয়াবা ঠাণ্ডা এটা খাই দিয়ে। মই যদি দেখোঁ চাহ সেইটো পইচা পাছত দিম, যদি নেদেখিলে কি কৰে সেইটো বটলটো পেলাই দিয়ে। তেনেকুৱা কোৱাৰ পাছত মই যেতিয়া তেওঁলোকক ক'লোঁ যে এনেকৈতো নচলিব মোৰ এইটো কৰক। তেওঁলোকে তেতিয়া কি ক'লে ক'ত কেনাৰ বোলে PWD মাটি বুলি মোক এভেকশ্যনৰ দিলে। তেতিয়া মই কৈছোঁ আপোনালোকে যে এভেকশ্যনৰ মোক ইয়াতে ঘৰ বনাবলৈ কিয় দিছিলে? যদি এইটো PWD মাটি হয় মোক ঘৰ বনাবলৈ দিব নালাগিছিলে। আপোনালোকে মোক ঘৰ বনাবলৈ দিছিলে ইয়াতে। আপোনালোকে মোক এতিয়া কিয় কৰিলে? আগতে মোক মানা কৰিব লাগিছিলে। মই যে ইমানখিনি টকা পইচা নষ্ট কৰিলোঁ, এই টকা পইচাখিনি মোক কোনে দিব? এইটো মোক গোটত টকা দি আছে, মোৰ বন্ধনত টকা আছে, মই টকাখিনি ক'ৰ পৰা মাৰিম? তেওঁলোকে কোনো কথা সেইবিলাক নুশুনিলে। খালি এতিয়া মোৰ নাম শ্ৰী ফুলেন কুমাৰ বৰা। আজি ব্যৱসায় আজি মোৰ এইবিলাক অত্যাচাৰ কৰিছে। এই লোক নিৰ্মাণ বিভাগৰ একদম মানে মণ্ডলৰ পৰা হেৰিলৈকে সকলোখিনিয়ে কৰিছে। আৰু মাজতে আহি পেলাই মণ্ডল তেওঁৰ নাম মুকুন্দ বড়ো আৰু এজন ইয়াৰ এজন মানে কি কয় গাঁওবুঢ়া খ্ৰীষ্টান ল'ৰা এজন গাঁওবুঢ়া, তেওঁলোকে মাজতে মিলামিলি কৰিব আহিছিলে। মইতো নাছিলোঁ, মোৰ ৱাইফৰ আগত মিলামিলি কৰিব আহিছিলে। কাৰণ তেওঁলোকৰ মতে অলপ টকা লাগে। মইতো এইখিনি কৰি মই টকা ক'ৰ পৰা দিম? মইতো টকা পইচা মোৰ দিবলৈ নাই। যেতিয়া ঈশ্বৰে যিটো কৰে কৰিব, ভাঙিব। ভঙাৰ আগত মই ক'ৰবাত সংস্থাপন ল'ব লাগিবতো। মই এতিয়া তেওঁলোকক মই কোনো জবাব দিয়া নাছিলোঁ, কিয় মইতো ইয়াৰ পৰা যামেই। সেইকাৰণে মই দোকান বনাই আছিলোঁ। আজি কিন্তু আহি পেলাই তেওঁলোকে হঠাতে আহি এনেকুৱা অত্যাচাৰ বস্তু মোৰ নষ্ট হৈছে। মুখ্যমন্ত্ৰী মই আহ্বান এইটো কাৰণে জনাম, তেওঁ আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে খিলঞ্জীয়াৰ ওপৰত যে এনেকুৱা অত্যাচাৰ কৰি আছে, গতিকে আজি আমি খিলঞ্জীয়াবিলাক ক'লৈ যাম? আজি আমি খিলঞ্জীয়াবিলাক কি খাম, কি কৰি খাম? আমি বাংলাদেশী নহয়, আমি মিয়া নহয়, আমি চৰ চাপৰিত থকা মানুহ। আমি ৰাস্তাৰ কাষত নেশ্যনেল হাইৱেৰ কাষত আমি এটা ব্যৱসায় কৰি খাই আছিলোঁ। আৰু ইফালে মোৰ লগত গীৰ্জা আছে, আছে, এনেকৈ ইমান আজি মোৰ 25 বছৰ হ'ল, ইয়াত কোনো অশান্তি পৰিৱেশ নাই। কিন্তু তেওঁলোকে আজি তেওঁলোকৰ মাত্ৰ নিজৰ স্বাৰ্থৰ কাৰণে, তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰাৰ কাৰণে আজি মোক ইয়াতে এভেকশ্যনটো কৰাইছে। আৰু ইয়াতে দ্বিতীয় কথা হৈছে কি, যিজন নতুন আমাৰ SDO ছাৰ আহিছে তেখেত বোলে খুব ভাল, আমাৰ ছাৰ SDC ছাৰ। মইতো যোৱা নাই। মই এটাই জানো কি তেওঁলোকে মোক ইমান যেতিয়া লাগিছে, চৰকাৰৰ লগত লাগি মই লাভ নাই। সেইকাৰণে মই নিজে ক'ৰবাত ঘৰটো এটা বনাই পেলাই চাই চিতি মই তাত কৰি থাকোঁতে আজি হঠাৎ তেওঁলোকে আহি পেলাই মোক এইখিনি অত্যাচাৰ কৰাইছে। এতিয়া মোৰ ইমান বস্তুখিনি নষ্ট, মই কি কৰিম এইখিনি বস্তু? আৰু প্লাছ মোৰ ইয়াতে দোকানত বহুত বাকী আছে। সেই বাকীখিনি মই কেনেকৈ উঠাম? এতিয়াতো বাকীখিনি মোক কোনেও নিদিব। লাইনৰ বিল আগত তেওঁলোকে দিছিলে, এই লাইনৰ বিল কমপ্লিট মই দিওঁ, অফিচে 1 টকা নিদিয়ে। অফিচে নিদিয়ে পেলাই তাৰ এলঘৰ ইয়াতে এজন মানুহ বহাই দিলে। তেতিয়া মই ক'লোঁ ছাৰ আপোনালোকে সেই মানুহজনৰ অলপ লাইনৰ বিলখিনি দিয়ক, স্মাৰ্ট মিটাৰৰ লাইন মিনিমাম 300 টকা দিয়ক। তেতিয়া তেওঁলোকে কি কয়, নাই আমাৰ ডিপাৰ্টমেণ্টৰ মাটিত আছে, লাইন ফ্ৰী দিব লাগিব। হ'ব, মই ফ্ৰীৰে তেওঁক চলাই আছিলোঁ। তেওঁলোকে যেতিয়া লাইন কাটি দিয়াৰ পাছত মই SDC অফিচলৈ চিটি বৰ্ডত গৈ গোটেই কথাখিনি ক'লোঁ। তাৰপাছত চিটি বৰ্ডে মোক আকৌ তেওঁলোকে লাইনৰ পুনৰ সংস্থাপন তেওঁলোকে দিলে। তেওঁলোকে কোৰ্ট এফিডেভিট কৰি ক'লে, মই কৈছোঁ চাওক এইটো সম্পূৰ্ণ চৰকাৰী মাটি, মোৰ কোনো ডকুমেণ্টছ নাই। তেতিয়া তেওঁলোকে ক'লে যে হ'ব, আপোনাৰ অতদিন যেতিয়া চলি আছে আপোনাৰ একো নাই, এতিয়া আপোনাৰ লোৱাৰ পাছত যদি কমপ্লেইন কৰে সেইটো পাছত দেখা যাব বুলি ক'লে। তেওঁলোকে মোক লাইনটো দিছে। এতিয়া মোৰ লাইন আছে তাতে, তেওঁলোকে দিয়া লাইন, এইটো মোৰ নামত লাইন লৈছোঁ মই। লাইন মই 9,700 কিমান টকা দি মই লাইন লৈছোঁ। মই 25 বছৰ ইয়াত আছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।